ছাত্ৰ-ছাত্ৰীসকল আমি ইউনিট 14 পৰিসংখ্যা সেই পাঠটি আমি আৰম্ভ কৰিছিলোঁ মই সেই পাঠটি বুজাইছো তোমালোকক আৰু আজি মই সেই পাঠটিৰে অনুশীলনী 14 আৰম্ভ কৰিছো তাৰে মই এটা যে কোৱেশ্চন লৈছো কোৱেশ্চন নম্বৰ 30 কাৰণ ইতিমধ্যে আমি সেই পাঠটি বাৰম্বাৰতা তালিকা বা সঞ্চয় বাৰম্বাৰতা তালিকা কেনেকৈ প্ৰস্তুত কৰা হয় আমি শিকিলো আৰু সেই সম্পৰ্কে তাৰ সূত্ৰবোৰ বা ডেফিনেশনবোৰ আমি ইতিমধ্যে আমি শিকি আহিলো গতিকে মই আজি 13 নম্বৰ প্ৰশ্নটো লৈছো এই 13 নম্বৰ প্ৰশ্নটো আমাক কিতাপত দিয়া আছে মই তোমালোকক প্ৰশ্নটো কেনেকৈ দিয়া আছে কৈ দিছো এটা কাৰখানাত শ্ৰমিকসকলে তলত দিয়াৰ দৰে দৰমহা টকাৰ হিচাপত মানে যি কেটা ডাটা দিয়া আছে কেটা টকাৰ হিচাপত পাইছে এতিয়া এই যিখিনি ডাটা দিয়া আছে মই ইয়াতে লিখি লৈছো এই ডাটাখিনি গোটেইখিনি প্ৰশ্নটোৰ এখন বাৰম্বাৰতা তালিকা সজোৱা বুলি দিছে প্ৰশ্নটোত শ্ৰেণী অন্তৰাল 10 ধৰি এতিয়া এই যিখিনি ডাটা আমাক দিয়া আছে এই ডাটাখিনি শ্ৰেণী অন্তৰাল 10 ধৰি তোমালোকক এখন বাৰম্বাৰতা তালিকা প্ৰস্তুত কৰিব দিছে ঠিক আছে এতিয়া তোমালোকে ডাটাবোৰ চোৱা প্ৰশ্নটোত থকাখিনিয়ে মই লিখি লৈছো এটা বাৰম্বাৰতা তালিকা বা মই একেলগে প্ৰশ্নটোত সঞ্চয় বাৰম্বাৰতা তালিকা এখন প্ৰস্তুত কৰি দিম ঠিক আছে গতিকে আমাক প্ৰথম লাগিব স্তম্ভটোত শ্ৰেণী অন্তৰাল তাৰ পিছত ডাকচিন বা ডাকচিহ্ন বাৰম্বাৰতা আৰু সঞ্চয় বাৰম্বাৰতা আমি এখন তালিকাতে সঞ্চয় বাৰম্বাৰতা স্তম্ভটো ৰাখিছো মই সঞ্চয় বাৰম্বাৰতাটো উলিয়াই দিম তোমালোকক এতিয়া শ্ৰেণী অন্তৰালত মই শ্ৰেণীসমূহ সজাওতে বা প্ৰস্তুত কৰি আমি কি কৰিম যিখিনি আমাক তথ্য দিয়া থাকিব সেই তথ্যখিনিৰ মই সৰু আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰটো অৰ্থাৎ উচ্চ সীমা আৰু নিম্ন সীমা দুটা মই চাম তথ্যখিনিত উচ্চ সীমা আছে আমাৰ তোমালোকে চোৱা ইয়াত তথ্যসমূহ মই লিখি থৈ দিছো ইয়াতে আছে উচ্চ সীমা 87 আৰু নিম্ন সীমা তোমালোকে চাই লোৱা কি হ'ব নিম্ন সীমা হ'ব আমাৰ 32 গতিকে আমি পাইছিলো না তথ্যসমূহৰ উচ্চ সীমা আৰু নিম্ন সীমাৰ পাৰ্থক্যটো কি হয় পৰিসৰ গতিকে ইয়াতে আমি পৰিসৰ যদি উলিয়াও 87 minus 32 equal to কি হ'ব আমাৰ 55 হ'ব আমাৰ পৰিসৰ ঠিক আছে এতিয়া আমি নিম্ন সীমাটো পালো 32 যেহেতু আমাৰ দৰমহাটো 32 টকাৰ হিচাপত আছে সো 32 32 টকাৰ পৰা আৰম্ভ হৈছে গতিকে আমি শ্ৰেণী অন্তৰালটো যেতিয়া প্ৰথম শ্ৰেণী অন্তৰালটো যেতিয়া লম তেতিয়া আমি তাত অন্তৰালটো এনেকৈ লম 30 যেহেতু আমাক 10 অন্তৰাল দিয়া আছে দেই প্ৰশ্নটো দিয়া আছে অন্তৰালটো আমাৰ শ্ৰেণী অন্তৰাল 10 ধৰিব দিছে গতিকে মই প্ৰথম শ্ৰেণী অন্তৰালটো লিখিছো 30 40 দেই 30 40 আমি 30 পৰা লৈছো যেহেতু আমাৰ 32 পৰা আছে ডাটা 30 40 এটো হৈছে প্ৰথম শ্ৰেণী অন্তৰাল এইদৰে আমাৰ হাইয়েষ্ট উচ্চ সীমাটো আছে আমাৰ 87 গতিকে সেইদৰে 10 অন্তৰাল ধৰি মই শ্ৰেণী অন্তৰালবোৰ লিখি যাম 30 40 40 50 50 60 60 70 70 80 80 90 যেহেতু আমাৰ 87 লৈকে আছে তো লাষ্টৰটো হৈছে আমাৰ 80 90 আমাৰ শ্ৰেণী অন্তৰাল এটা স্তম্ভ আমাৰ হ'ল তালিকাখনৰ এতিয়া আমাৰ তাৰ পিছৰ স্তম্ভটো হৈছে ডাকচিহ্ন গতিকে বা ডাকচিহ্ন সেই স্তম্ভটো আমি পূৰ কৰিবৰ কাৰণে কি কৰিম আমি এটা ডাটাবোৰ চাই যাম এটা এটা আমি ডাটা চাই যাম প্ৰথমটো আছে আমি এবাৰ এনেকৈ কৰিম যে প্ৰথমটো আছে আমাৰ 49 গতিকে 49 টো আমি কাটিলো আৰু 49 টো আমাৰ কোনটো শ্ৰেণী অন্তৰালত পৰিব এইটো 40 50 দেখিছা তোমালোকে 40 50 ত মই এডাল আস্তানি তাৰ পিছত 57 আমাৰ 50 60 ত পৰিব এডাল আস্তানি নেক্সট 87 আমাৰ 80 90 এডাল আস্তানি লো এইদৰে মই ডাকচিনবোৰ দি যাম 37 হ'ব আমাৰ প্ৰথমটো 46 ইয়াতে আহিব 32 প্ৰথম শ্ৰেণী অন্তৰালটো 77 70 80 শ্ৰেণী অন্তৰালটো আহিব 42 40 50 আহিব 57 তোমালোকে এইদৰে এটা এটা কৈ কাটি ডাকচিনবোৰ দি যাবা 57 আহিব আমাৰ 50 60 ইয়াতে 62 হ'ব ইয়াতে 63 যাব 75 ইয়াত আহিব 35 প্ৰথম অন্তৰালটো আহিব
60 আমাৰ 60 50 60 আৰু 60 70 দুটা আছে নহয় এটা আমাৰ 60 70 আহিব কাৰণ এই অন্তৰালটো 60 ৰ পৰা আৰু আগৰ যেটো অন্তৰাল আছে ইয়াৰ 60 ৰ আগলৈ গতিকে আমাৰ 60 টো এই পিছৰটোত আহি যাব 60 ইয়াতে হ'ল 39 আহিব আমাৰ প্ৰথমটো 35 ইয়াতে তো তোমালোকক মই কৈছিলো আগতে যে যেতিয়া পাস হয় তেতিয়া হলে আমি কি কৰিম ইয়াতে বেকা গৈ টানি এটা আমাৰ গ্ৰুপ হৈ গল এটো পাস হৈ গল তাৰ পিছত 63 আমাৰ ইয়াত আহিব অন্তৰালত 72 অন্তৰাল আহিব এটো অন্তৰাল 70 এটো অন্তৰাল আহিব 79 থাকিব 40 আমাৰ সেকেন্ড অন্তৰালত থাকিব 82 লাষ্ট 89 থাকিব 49 ইয়াত থাকিব ইয়াত আমাৰ চাৰিটা আজ আমি দিছিলে ডাকচিন গতে পাস হোৱাৰ কাৰণে আমাৰ বেকা কৈ দিছো 55 টো ইয়াত আহিব এতিয়া সোৱা তোমালোকে মোৰ গোটেইখিনি তথ্য মই লৈ লৈছো ডাকচিন মই দিছো গোটেইখিনি তথ্যৰে আমাৰ দ্বিতীয় স্তম্ভ সম্পূৰ্ণ হৈ গল এতিয়া বাৰম্বাৰটা লিখিম আমি সা প্ৰথমটো কিমান হ'ল বাৰম্বাৰটা 5 3 4 2 ঠিক আছে আমি শুদ্ধ হৈছিল না এবাৰ চাও কেনেকৈ চাও আমি এই বাৰম্বাৰটাবোৰ এড কৰি যাম 5 + 5 10 + 13 + 4 13 + 4 17 17 + 4 21 + 2 23 আমাৰ ইয়াতে 23 ইয়াতে আছেনে সো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 গতিকে আমাৰ শুদ্ধ হৈছে বাৰম্বাৰটা এই ইয়ালৈকে হৈ গল বা আমি ইয়াতে 23 টো লিখি থব পাৰো 23 ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল এইখিনিলৈকে তোমালোকে বুজি পাইছা বাৰম্বাৰটা তালিকা এখন প্ৰস্তুত কৰিব দিছে আৰু মই একেলগে এই প্ৰশ্নতে সঞ্চয় বাৰম্বাৰটাটো তোমালোকক একেলগে তালিকা এখন প্ৰস্তুত কৰি দিও কাৰণ আমাক কেতিয়াবা ধৰা 10 অন্তৰাল ধৰি বা 5 অন্তৰাল ধৰি সঞ্চয় বাৰম্বাৰটা তালিকা এখন প্ৰস্তুত কৰা তেনেকৈ আহে প্ৰশ্নটো গতে সঞ্চয় বাৰম্বাৰটা আমি শিকিছিলো ইয়াৰ আগৰ ক্লাছটোত সঞ্চয় বাৰম্বাৰটাটো কাকত আমি এড কৰি যাম বাৰম্বাৰটা প্ৰথমটো 5 হ'ব পিছৰটো 5 + 5 আৰু আগৰ 5 টোৰ লগত 5 + 5 কি হ'ব 10 এটো মই সঞ্চয় বাৰম্বাৰটা সম্পৰ্কে তোমালোকক কৈছিলো যে সঞ্চয় বাৰম্বাৰটা কি কৰো আমি যেটো অন্তৰাললৈকে আমি উলিয়াব দে সেই অন্তৰালৰ লকে আগৰ যিখিনি বাৰম্বাৰটা সেই বাৰম্বাৰটা আমি সমষ্টি উলিয়াও ধৰা আমাক যদি কয় যে 50 ৰ তলত দৰমহা পোৱা মানে কিমান জনে পায় দৰমহা তেতিয়া হলে আমি কি কৰিব লাগিব এই 30 ৰ পৰা 50 লৈকে গোটেইখিনি উলিয়াব লাগিব সো 30 ৰ পৰা 40 ৰ ভিতৰত 5 জন আছিল আকৌ 40 ৰ পৰা 50 ৰ ভিতৰত 5 জন আছিল গতে কি হ'ল 10 জন হ'ল সেই কাৰণে যদি এই অন্তৰালটো খুদে যে 50 ৰ তলত পোৱা কিমান জনে পায় তেতিয়া হলে আমি এড কৰিম হল এইটো হৈছে আমাৰ সঞ্চয় বাৰম্বাৰটা হেদৰে আমি এড কৰি যাম 10 + 3 13 + 4 নেক্সট এটো আমি বাৰম্বাৰটাটো এড কৰিম +4 17 + 4 21 + 2 23 এইদৰে আমি এখন সঞ্চয় বাৰম্বাৰটা তালিকা প্ৰস্তুত কৰিলো আৰু ইয়াৰ পৰা আমাৰ বিভিন্ন ধৰণৰ প্ৰশ্ন হ'ব পাৰে মই মাত্ৰ যে ক'লো যে তোমালোকক 50 ৰ তলত 50 টকাৰ তলত দৰমহা কেইজনে পায় তেনেকুৱা ধৰণৰ প্ৰশ্ন হ'ব পাৰে বা 70 টকাৰ ওপৰত কেইজনে দৰমহা পায় তেতিয়া হলে আমি কি কৰিম 70 টকাৰ ওপৰত কেইজনে দৰমহা পায় বুলি ক'লে এই দুটা অন্তৰাল 4 + 2 6 6 জনে পায় বা 50 টকাৰ তলত কেইজনে পায় 50 টকাৰ তলত হলে এই 30 to 40 আৰু 40 to 50 এই দুটা অন্তৰালত থকা বাৰম্বাৰটাৰ সমষ্টি অৰ্থাৎ 10 জনে এনেকা ধৰণৰ বিভিন্ন প্ৰশ্ন হ'ব পাৰে গতিকে তোমালোকক মই আজি অংকটো কৰি দিলো এনেকা ধৰণৰ এক্সাৰসাইজত থকা বাকি অংকবোৰ তোমালোকে নিজে কৰিবৰ কাৰণে চেষ্টা কৰিবা ভিডিওটো মন দি চাবা চাই তোমালোকে নিজে কৰিবৰ কাৰণে চেষ্টা কৰিবা আজি লৈ আহিছো থ্যাংক ইউ